এজোপা ভোট জলকীয়া যদি এনেকৈ এটা বস্তাতে আমি ৰোপণ কৰি লওঁ, তেতিয়াহ'লে আমি ঘৰৰ কাষত য'ত ৰাখিব বিচাৰোঁ ত'তে আমি ধুনীয়াকৈ ৰাখি ল'ব পাৰোঁ। জলকীয়া হওক, বেঙেনা হওক, এনেকৈ আমি যদি বস্তাত ৰোপণ কৰি লওঁ, তেতিয়াহ'লে আমাৰ অলপ কষ্টৰ ফলতে আমি গছজোপাৰ পৰা ধুনীয়াকৈ ফল পাম। কিন্তু সেইবুলি এটা বস্তাত অকল এখিনি মাটি ভৰাই তাত আমি এজোপা জলকীয়া বা বেঙেনা ৰোপণ কৰিলে জানো আমি গছজোপাৰ পৰা সুফল পাম? নিশ্চয় নাপাওঁ। মই কেনেকৈ এই গছকেইজোপা বস্তাত ভৰাই ৰোপণ কৰিছোঁ, তাক মই এজোপা নতুনকৈ ৰোপণ কৰি দেখুৱাম। বস্তাত মাটি কিমান দিছোঁ, গোবৰ কিমান দিছোঁ বা অন্য কি কি দিলে ভাল হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে আপুনি এটা সুন্দৰ জলকীয়া পুলি নিৰ্বাচন কৰি ল'ব। জলকীয়া ৰুৱে বা বেঙেনা যি ৰুৱে। মই ইয়াত এইখিনি ভোট জলকীয়া পুলি ৰোপণ কৰিবৰ কাৰণে ইয়াত পচাই ৰাখিছিলোঁ। এনেকৈ এটা ধুনীয়া পুলি আপুনি উঘালি ল'ব। তাৰপিছত এটা ডাঙৰ বস্তা ল'ব। বস্তাটোত যাতে মাটি অলপ সৰহকৈ ল'ব পাৰে, কিয়নো আপুনি যদি মাটি কমকৈ লয় তেতিয়া জলকীয়া গছজোপাৰ কাৰণে বৰ ভাল নহ'ব। প্ৰথমতে যিখিনি মাটি ল'ব সেইখিনি ধুনীয়াকৈ এনেকৈ গুড়ি কৰি ৰাখিব আৰু মাটিখিনি শুকান হ'ব লাগে যাতে ভেঁকুৰ তাত নাথাকে। তাৰপিছত কি কৰিব, অলপ শুকান গোবৰ ল'ব। গোবৰখিনিও এনেকৈ শুকান জেগাত থকা শুকান গোবৰ ল'ব। প্ৰথমতে বস্তাটোত 3/4 এভাগটো মাটি ভৰাই ৰাখিব। তাৰপিছত শুকান গোবৰখিনি মাজত দিব। তাৰপিছত আকৌ যিখিনি মাটি শুকুৱাই ৰখা আছিল সেইখিনি ওপৰত দি দিব। তাৰপিছত পুলিটো সুন্দৰকৈ ৰোপণ কৰি দিব। গোবৰখিনি ওপৰত দিব নালাগে, কিয়নো ভোট জলকীয়া গছত অলপ পানী বেছি হ'লেই তাত ভেঁকুৰ লাগি মৰি যায় আৰু বহুত সমস্যাই দেখা দিয়ে। মোৰ এই বস্তাটোত তলত মই আপোনালোকক যেনেকৈ কৈছোঁ তেনেকৈ তলত মাটি দিছোঁ, তাৰ পৰা শুকান গোবৰ দিছোঁ, তাৰপিছত আকৌ মাটি দিছোঁ, তাৰ পৰা পুলিটো ৰোপণ কৰি দিছোঁ। পুলিটো চাওক কিমান ধুনীয়া হৈছে। আপুনি প্ৰতিটো বস্তাই লক্ষ্য কৰিব, পুলিখিনি বহুত ধুনীয়াকৈ সজাল হৈ উঠিছে। মই প্ৰথমতে অলপ পুলিখিনি দেখুৱাই লওঁ আপোনালোকক। মোৰ এইফালে 100 মান দিয়া আছে বস্তা, এনেকৈ। বস্তাবিলাক যদি ভালকৈ লক্ষ্য কৰে চাওক, গছবিলাক প্ৰতিজোপা গছই ধুনীয়াকৈ সজাল হৈ উঠিছে। ইয়াত কোনো বেমাৰ আপোনালোকে দেখা নাপায় এতিয়া। বস্তাত ৰোপণ কৰিলে সেইটো আমাৰ সুবিধা হয়। ইয়াত ভেঁকুৰে পটককৈ আক্ৰমণ কৰিব নোৱাৰে, যিহেতু মাটিখিনি শুকাই থাকে। আপোনালোকে নিশ্চয় জানে ভোট জলকীয়া গছত প্ৰধানকৈ যিটো ডাঙৰ সমস্যা সেইটো হ'ল পানী। পানী যিমানেই বেছি হ'ব সিমানেই সোনকালে ভোট জলকীয়া গছখিনি নষ্ট হ'বলৈ লয়। ভেঁকুৰ বা শিপা পচা এনেকুৱা ধৰণৰ বহুত বেমাৰে দেখা দিয়ে। পুলিখিনি যেতিয়া অলপ সজাল ধৰিব ৰোপণ কৰাৰ পিছত, তেতিয়া মাজে সময়ে ভেঁকুৰনাশক দ্ৰব্য ছটিয়াই ৰাখিব। বস্তাবিলাক পৰাপক্ষত মুকলি জেগাত ৰাখিব। মুকলি জেগাত ৰাখিলে ভেঁকুৰে খুব কম আক্ৰমণ কৰিব পাৰিব। মই এইবুলি বস্তাত আৰু এনেকৈ মাটিত দুই ধৰণে ভোট জলকীয়া খেতি কৰিছোঁ। দুইখিনি গছ প্ৰায় সমানেই হৈছে। এই গছকেইজোপা চাওক আৰু এই গছকেইজোপা চাওক।
প্ৰায় সমানে হৈছে। কিন্তু অত্যাধিক যদি বৰষুণ দিয়ে, ইয়াত যদি পানী জমা হয়, এই গছখিনি অলপ মৰি যোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই বস্তাত যদি আমি এনেকৈ ৰাখোঁ, পানীৰ সমস্যাটো অলপ কম দেখা দিব। চাওক, যেতিয়া এনেকৈ গছবিলাক সুন্দৰকৈ ডাঙৰ দীঘল হয় আৰু ফল লাগিবলৈ লয়, তেতিয়া মনটো বৰ ভাল লাগে। চাওক গছবিলাক কিমান ধুনীয়া লাগিছে চাওক। মই আগতে বহুতবাৰ কৰিছিলোঁ এনেকৈ ভোট জলকীয়া খেতি, কিন্তু এবাৰ বহুত লোকচানৰ সন্মুখীন হ'লোঁ। সেই তেতিয়াৰ পৰা অলপ ভোট জলকীয়া খেতি কৰিবলৈ মই এৰি দিছিলোঁ। এইবছৰ এটা পুনৰ নতুন মন লৈ খেতি কৰিছোঁ আৰু খেতি বহুত ভাল হৈছে। আশা কৰোঁ ইয়াৰ ভোট জলকীয়াও ভালকৈ লাগিব। ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনাৰ নিশ্চয় ভালেই। অহা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।